শনিবাৰ আৰু মঙলবাৰে আপুনিও ব্যৱহাৰ কৰি পেলাই এনেদৰে ধূনাটোত এইখিনি বস্তু আপোনালোকৰ ঘৰৰ নিগেটিভ এনাৰ্জিবোৰ ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি বা কিছুমান ঋণাত্মক ক্ৰিয়া দূৰ কৰাৰ বাবে আপোনালোকে ঘৰত ধূনা জ্বলাওঁতে এইখিনি বস্তু ব্যৱহাৰ কৰিব পাৰে। এটা কথা আপোনালোকক কৈ দিওঁ, কোনোবাই বিশ্বাস কৰা নকৰাটো নিজৰ কথা। বিশ্বাসটো যিহেতু নিজৰ বস্তু, আৰু মই যিহেতু ৰেইকি, লামফেৰা বা তেনেকৈ এষ্ট্ৰলজিৰ বিভিন্ন কথা বিশ্বাস কৰোঁ বা সেইমতে মই কিছুমান বস্তু মানি চলোঁ বা বাস্তুশাস্ত্ৰও মই বিশ্বাস কৰোঁ। গতিকে এতিয়া বিশ্বাসটো নিজৰ কথা। মই যিহেতু বিশ্বাস কৰোঁ বা মই বিভিন্নজনৰ পৰা পৰামৰ্শ লৈ এই ক্ষেত্ৰত উপকৃত হৈছোঁ বা মই নিজে ঘৰখনৰ বাবে এইখিনি বস্তু ব্যৱহাৰ কৰোঁ বা নিজে সুফল পাইছোঁ, সেইবাবে আপোনালোকৰ লগত মই ভিডিঅ'সমূহ শ্বেয়াৰ কৰোঁ সেই হিচাপত। আৰু আজিৰ ভিডিঅ'টো মই সেইফালৰ পৰাই শ্বেয়াৰ কৰিছোঁ। ধূনাটো জ্বলাওঁতে মনত পৰিল, কাৰণ যিহেতু বিভিন্নজনে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে। এনেকুৱা কথা নহয় যে ধূনাটো জ্বলালে সমস্যাবোৰ দূৰ হৈ যাব, কিন্তু মনৰ এটা শান্তি বুলি কথা আছে। লগতে নিজে যেতিয়া সন্তুষ্টি পোৱা যায় বা ধৰি লওক আমাৰ পৰিৱেশটো যেতিয়া বিশুদ্ধ হৈ থাকে, তেতিয়া আমাৰ মনবোৰ ভালে থাকে, কামবোৰ কৰি ভাল লাগে। গতিকে আপোনালোকে যদি এনেকৈ শনিবাৰ মঙলবাৰে যদি এনেকৈ ধূনাটো জ্বলাওঁতে এইখিনি বস্তু এড কৰে, তেতিয়াহ'লে আপোনালোকৰ যিটো পৰিৱেশ, তাত আপোনালোকৰ সুন্দৰ এটা বিশুদ্ধ আপোনালোকে ভাৱ এটা পাব। লগতে আপোনালোকৰ যিবোৰ ঋণাত্মক এটা ভাৱ, সেইটো দূৰ হোৱা যেন অনুভৱ হ'ব আৰু এটা পজিটিভ এনাৰ্জি ক্ৰিয়া কৰিব। তাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ ভিডিঅ'টোৰ শেষত, আৰু আৰম্ভণিতেও কৈ দিছোঁ। এয়া হৈছে নৰসিংহৰ পাত, এয়া হৈছে আপোনাৰ মহানিম তিতা, আৰু এয়া কৰ্পূৰ, যিটো পূজাৰ দোকানত পোৱা যায় আৰু পূজাত ব্যৱহাৰ হয়। লগতে নিমখ, আমাৰ খোৱা নিমখ, সৰিয়হ, বগা সৰিয়হ, আৰু লং, ইলাচি, ইলাচিটো নালাগে, লং আৰু ডালচেনিৰ টুকুৰা এটা এটা। লগতে এয়া হৈছে তেজপাতৰ শুকান ঠাৰি। এইখিনি বস্তু, আৰু আমি যিটো ধূনা জ্বলাবলৈ ব্যৱহাৰ কৰোঁ নাৰিকলৰ বাকলি, সেইটোতো লাগিব, আৰু শাল ধূনা যিটো আমি ধূনা ব্যৱহাৰ কৰোঁ। সেই গোটেইখিনি বস্তু আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকৰ ধূনাটো জ্বলাবচোন। অকল যে শনিবাৰ বা মঙলবাৰে পাৰিব তেনেকুৱা নহয়, কিন্তু শনিবাৰ আৰু মঙলবাৰে বেছি ভাল এটা আপোনালোকে পজিটিভ ৰিজাল্ট পাব। কিন্তু বাকী বাৰতো বা ডেইলিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, একো কথা নাই। তথাপিও শনিবাৰ বা মঙলবাৰে কৰিলে বেছি ভাল। এনেকৈ আপোনালোকে ধুনীয়াকৈ ধূনাটো জ্বলাব। ধূনাটো জ্বলাব সকলোৱে জানে, তথাপিও মই নিয়ম অনুসাৰে আপোনালোকক দেখুৱাই দিছোঁ। এইবোৰ বস্তু মই অকণমান বিশ্বাস কৰোঁ, কাৰণ যিহেতু কিছুমান ক্ষেত্ৰ নিজে পাইছোঁ বা কিছুমান পৰিস্থিতিৰ নিজে মুখামুখি হৈছোঁ, সেইবাবে কোনো কোনো ক্ষেত্ৰত বিশ্বাস কৰিব লগা হৈ যায়। আৰু বহুতে নকৰে বা কিছুমানে হয়তো ক'ব পাৰে তেনেকৈ। আগতেও এটা ভিডিঅ' দিছিলোঁ আৰু বহুতে উপকৃত হোৱা বুলিও জনাইছিল। ৰেইকি, লামফেৰা, এনেকুৱা বিভিন্ন লোকৰ লগত মই কথা বতৰা পাতোঁ। নিজৰ সমস্যাক লৈয়ে হওক বা নিজৰ বিভিন্ন মনত হৈ থকা ভাৱক লৈয়ে হওক, তেনেকৈ কথা পাতি বহু অভিজ্ঞ লোকৰ সান্নিধ্য পাই কিছুমান কথা শিকিছোঁ, আৰু তাৰ পৰা নিজে উপকৃত হৈছোঁ বা ঘৰখনক সুন্দৰকৈ অকণমান পজিটিভ ভাইবছ এটা দিবলৈ পাৰিছোঁ। গতিকে বিচাৰোঁ যাতে আপোনালোকেও সুস্থ সবল হৈ সুন্দৰ মনৰ অধিকাৰী হৈ থাকে, লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে। সেই হেতুকে ভিডিঅ'টো আগবঢ়াইছোঁ। এনেকৈ আপোনালোকে গোটেইখিনি পাত দি দিব। ইয়াতে বহুত বেছি নিদিলেও কথা নাই, গোটেইখিনি বস্তু এড কৰিব আৰু মুঠতে এনেকৈ। আৰু বহুতে জানেও, কাৰণ আজিকালি এইবোৰ সকলোৱে কম বেছি পৰিমাণে ফ'ল' কৰে, কিয়নো নিজৰ ঘৰখন ভালে ৰাখিবলৈ সকলোৱে বিচাৰে। ইয়াতে সৰিয়হ দি দিছোঁ, লগতে তেজপাত দিছোঁ। আৰু যদি আপোনালোকৰ নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ বাবে আপোনালোকে ঘৰ মচোতে যদি বগা নিমখ, মানে যিটো আমি খোৱা নিমখ আছে, সেয়া যদি অকণমান দি পেলাইও যদি মচে, তেতিয়াও কিন্তু নিগেটিভ এনাৰ্জি দূৰ হয় বা দূৰ হোৱাত সহায় কৰে। ইয়াতে নিমখখিনিও দি দিব। এয়া গোটেইখিনি বস্তু দি পেলাই আপোনালোকে ধূনাটো জ্বলাব, আৰু শাল ধূনাটোও ব্যৱহাৰ কৰিব। এনেকৈ ভালদৰে জ্বলিবলৈ দি পেলাই ঘৰৰ চাৰিওফালে আপোনালোকে ঘূৰাই দিব, বাটৰ পৰা, পদূলিৰ পৰা।
গোটেইবোৰ ঘৰতে এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিবচোন, নিজৰে মনটো ভাল লাগিব, লগতে এটা ধনাত্মক বাতাবৰণৰ সৃষ্টি হ'ব। এনেদৰে আপোনালোকে সন্ধিয়া ধূনাটো ব্যৱহাৰ কৰিব আৰু মোক ৰিজাল্টটো জনাব। লগতে আগতে জানিছিল নে এনেদৰে, যদি কিবা নতুন পদ্ধতি জানে সেয়াও মোক জনাব। আপোনালোকৰ পৰা শিকিব লগা বহুত আছে মোৰ যিহেতুকে, আৰু অনাগত দিনত আশীৰ্বাদ কৰিব যাতে ভাল ভাল ভিডিঅ'ৰে আপোনালোকৰ হৃদয় জিনিব পাৰোঁ। এৰিছোঁ আজিলৈ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব, লগতে নিজৰ ঘৰখন সুন্দৰকৈ ৰাখক, মনবোৰ ভালকৈ ৰাখক, লগতে আপুনিও সুস্বাস্থ্যৱান সদায় হৈ থাকক। প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই দিছোঁ ওচৰৰ পৰা। এয়া হৈছে নৰসিংহৰ পাত, যিটো কাৰী লিভছ। এয়া নৰসিংহৰ পাত, যিটো আমি পকৰি বনাবলৈ ব্যৱহাৰ কৰোঁ, এয়া ল'ব। লগতে আপোনালোকে ল'ব, এয়া হৈছে মহানিম তিতাৰ পাত। মহানিম তিতাৰ পাতটো আপোনালোকে স্কিপ নকৰিব। এয়া লগতে এয়া হৈছে ডালচিনি আৰু লং। ডালচিনি আৰু লং, আৰু এয়া হৈছে তেজপাতৰ ঠাৰি, শুকাই থোৱা ঠাৰি। তেজপাতৰ ঠাৰিটো আপোনালোকে শুকাই থ'ব। এয়া মোৰ ঘৰত শুকাই থোৱা আছে তেজপাতৰ ঠাৰি। লগতে এয়া হৈছে বগা সৰিয়হ কেইটামান ল'ব। আৰু এয়া হৈছে নিমখ, যিটো আমি খাবলৈ ব্যৱহাৰ কৰোঁ, সেয়া নিমখ। লগতে এয়া কৰ্পূৰ, যিটো আমি পূজাত ব্যৱহাৰ কৰোঁ, পূজাৰ ভোগত ব্যৱহাৰ কৰোঁ। পূজাৰ সামগ্ৰী পোৱা দোকানত পাই যাব। দেখুৱাই দিওঁ কেনেকুৱা ধৰণৰ। এয়া চাওক, কৰ্পূৰটো এনেকুৱা, ইয়াৰ পৰা মই ব্যৱহাৰ কৰিম এপিচ। লগতে এয়া ধূনা জ্বলাবলৈ মই নাৰিকলৰ বাকলি লৈছোঁ। ইমানখিনিয়ে বস্তু, প্ৰয়োজনীয় বস্তু। আপোনালোকেও এনেদৰে জ্বলাব। আৰু এয়া শাল ধূনা, যিটো আমি ধূনাত ব্যৱহাৰ কৰোঁ, সেইটো শাল ধূনা। এয়া